নমস্কাৰ। আশা কৰো আপোনালোক ভালে কুশলে আছে। আপোনালোকৰ বাবে এটা শুভ দিন কামনা কৰি কবলৈ আৰম্ভ কৰিছো মূল্য নোহোৱা টকা। টকাৰ আকৌ মূল্য কেনেকৈ নাই, আচৰিত কথা নহয়নে? আহক এই ভিডিঅ'টোত কিছু কথা কব বিচাৰিছো। আমাৰ সমাজখনত বিভিন্ন শ্ৰেণীৰ মানুহ থাকে, আপোনালোকে নিশ্চয় জানে। এক শ্ৰেণীৰ মানুহে কি কৰে, সাংঘাতিক দৰিদ্ৰতাৰ মাজেদি জীৱনটো কটায়। এক শ্ৰেণীৰ মানুহ আছে, তেওঁলোকে কিবাকৈ যোৰা তাপলি মেলি সংসাৰখন চলাই থাকে। আৰু তাৰ লগতে আৰু এক শ্ৰেণীৰ মানুহ আপোনালোকে দেখিব যে তেওঁলোকৰ অভাৱ একোৱে নাই, অথচ তেওঁলোকে কেৱল ধন ঘটা এটা দৌৰত গোটেই জীৱনটো কটাই দিয়ে বুলি ক'ব পাৰি। নিশ্চয় আপোনালোকে এনেকুৱা ধৰণৰ মানুহ সমাজত দেখিছেই। কিন্তু এটা কথা সত্য, আপোনালোকে স্বীকাৰ কৰিবই লাগিব, এই যে অকমান অসৎ উপায়েৰে মানুহে ধন ঘটাৰ এটা দৌৰত নামি আছে, সেই মানুহখিনিৰ জীৱন বৃক্ষলৈ অকমান নজৰ কৰিবচোন। দেখিব এইটো এটা যেন কিবা প্ৰতিষ্ঠিত সত্য এই পৃথিৱীত। সেই মানুহখিনিয়ে কিন্তু শান্তি নাপায়। মানে কথাটো পোনপটীয়াকৈ এনেকুৱাকৈ ক'ব পাৰে, আৰু এইটো অসত্য কথাও নহয়। যিবোৰ মানুহে লুকাই ধন উপাৰ্জন কৰিবৰ কাৰণে এটা দৌৰত নামে, দেখিব তেওঁলোকৰ সেই ধনবোৰ ৰাইজে জনাকৈ ওলাই যায়। হয় কৰবাত চিকিৎসাৰ নামত যাবলগীয়া হয়, নহয় কিবা এটা ডাঙৰ বিপদ হয়। তেনেকুৱা মানুহবিলাকৰ বহুত দুৰ্ঘটনা ঘটে। কিন্তু এনেকুৱা নহয় যে তেনেকুৱা কামত নলগা সৎ উপায়েৰে উপাৰ্জন কৰা মানুহৰ যে তেনেকুৱা ঘটনা নঘটে, তেনেকুৱা নহয়, সেইটো ঘটেই। কিন্তু আপুনি দেখিব বেছিভাগ ক্ষেত্ৰতে এই অসৎ উপায়েৰে উপাৰ্জন কৰা ধনৰ মানুহখিনিৰ ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, সামাজিক জীৱন, এইবোৰৰ কোনো আচলতে দামেই নাথাকে। চাবচোন ভালকৈ, মানে তেওঁলোকৰ ক'তোৱে শান্তি নাথাকে। তেওঁলোকে কেৱল ধন কেনেকৈ ঘটিব লাগে সেইটোহে জানে। আমাৰ ধৰ্মগ্ৰন্থটো আছে, যদি প্ৰয়োজনতকৈ বেছি ধন আপুনি বিচাৰে বা সেইটো নামত দৌৰি ফুৰে, আপুনি অশান্তি পাব। আৰু সেই বাস্তৱ কথাটো, সত্য কথাটো কিন্তু আপুনি আমাৰ সমাজত দেখিব। কিছুমান মানুহ আছে, তেওঁলোকে অতি শ্ৰম কৰি উপাৰ্জন কৰে, আৰু তেওঁলোকৰ যিটো সুখ, তেওঁলোকৰ যিটো শান্তি, সেই শান্তিটি কিন্তু সেই মানে অসৎ উপায়েৰে ধন উপাৰ্জন কৰা মানুহখিনিৰ নিচিনা কেতিয়াও নহয়। তেওঁলোকৰ শান্তি বহুত ভাল শান্তি। কিন্তু অসৎ উপায়েৰে ধন উপাৰ্জন কৰা মানুহখিনি আচলতে ভালকৈ লক্ষ্য কৰিলে দেখিব, যিকোনো প্ৰকাৰে তেওঁলোকে কৰবাত বিপদত পৰিছে, তেওঁলোকৰ বহুত অসুবিধা হৈছে, বিভিন্ন অশান্তি হৈছে, হয়তো তেওঁলোকে লুকুৱাই ৰাখিব পাৰে। সেই ক্ষেত্ৰত আমি ক'ব পাৰো যে মূল্য নোহোৱা টকাৰেও মানুহ জীয়াই থাকে। মানুহে টকাৰে মূল্য পায়, তেনেকৈ জীৱনত সুখীও হৈ আছে। কিন্তু মূল্য নোহোৱা টকাৰে যে এচাম মানুহে জীয়াই আছে, সেই মানুহখিনি আচলতে দুৰ্ভগীয়া হয়। ধন্যবাদ। খুব চুটিকৈ এটা কথা কৈছো, নিশ্চয় আপোনালোকে মই কোৱা মতে অকমান পৰ্যবেক্ষণ কৰিবচোন। তাৰ পৰা শিকিব যে অসৎ উপায়েৰে ধন উপাৰ্জন কৰা যিটো দৌৰ, সেইটোত নামাৰ কোনো প্ৰয়োজন নাই। ধন্যবাদ। ইমানতে সামৰিছো।